প্ৰতিভা থকা মানুহবোৰহে আচলতে ভাইৰেল হ'ব লাগে। মই কিন্তু শুনি সঁচাই বহুত ভাল পালোঁ। আপোনালোকে শুনি কেনেকুৱা পালে জনাবলৈ একেবাৰে নাপাহৰিব। বাগিচাতে মৰম ধেনু আঁকিম, নালাগে মোক সৰখনি, তোমাতে ঘৰ সাজিম। সপোন পাৰৰ নাৱত বহি আমাৰ কাহিনী লিখিম। লৈ যোৱা ফাগুনতে পলাশী ৰাঙলী কৰি, কৈ যোৱা শৰততে জোনৰে উৰণি টানে, আধা লিখা বহু গানৰে আখৰ হৈ ৰম, সেই গানৰে তিৰুতি শাৰীত তোমাক বিচাৰি ল'ম। ছ'চিয়েল মিডিয়াৰ যিটো পেজ, সেই পেজটোত আপুনি মোবাইলটো খুলিবই নোৱাৰি। এনেকুৱাই অশ্লীল ভিডিঅ', এনেকুৱাই আপোনালোকক কি বুলি ক'ম, তেখেতলোকৰ ভিডিঅ'বোৰ চাব, মিলিয়নছৰ ওপৰত ভিউজ, কিন্তু ভাল প্ৰতিভা থকা সমাজৰ কাৰণে ভাল বাৰ্তা প্ৰেৰণ কৰা সকলক কিন্তু তেনেকুৱা ভিউজ নাহে। আপোনালোকে প্ৰতিভা থকা ব্যক্তিসকলক আপোনালোকে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব, কাৰণ সেই লাইকটো কৰোঁতে আপোনালোকৰ পকেটৰ পৰা এটকা পইচা কাট নাখায়। সেই মানুহকেইজনে বৰঞ্চ এটা সকাহ পাব, আগলৈ সমাজক এনেকুৱা ধৰণৰ বাৰ্তা দিবলৈ সুবিধা পাব। গতিকে এইখিনিয়ে ক'লোঁ। আপোনালোকক পুনৰ অন্য এটি ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ। আপোনালোকে ভালে থাকক, কুশলে থাকক। টাটা, বাই বাই।